চিকিৎসা লব পাৰো। এতিয়া মই যেতিয়া চৰকাৰত নাছিলো, ইলেকশ্যনত যেতিয়া কেম্পেইনিং আছিলে, তেতিয়া মই ৰাইজক কৈছিলো যে ৰাইজ, কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰি পাবৰ কাৰণে দালালক টকা দিব লাগে, অংগনবাড়ী চাকৰিৰ কাৰণেও দালালক টকা দিব লাগে, কিন্তু মই 1 টকাও ঘোষ নোখোৱাকৈ 1 লাখ চৰকাৰী চাকৰি আমাৰ ল'ৰা ছোৱালীক দিম। শ্ৰদ্ধাৰ ৰাইজ, 3 বছৰ হৈ গ'ল, 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে, কোনেও 1 টকাও ঘোষ দিয়া নাই। ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, কাম কৰা মহিলাৰ ল'ৰা, কৃষকৰ ল'ৰা আজি চৰকাৰী চাকৰি পায়। এতিয়া পুলিচত নতুনকৈ জুলাই মাহত ইণ্টাৰভিউ হ'ব, আৰু নতুনকৈ মই 50,000 চৰকাৰী চাকৰি দিম। শ্ৰদ্ধাৰ ৰাইজ, 1 লাখ দিয়া হৈ গ'ল, 50,000 আৰু চাকৰি দিম। কোনে পাব? দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে পাব। কোনে পাব? গৰীব ঘৰৰ ল'ৰা ছোৱালীয়ে পাব। আজি কংগ্ৰেছৰ দিনত চাকৰি কোনে পাইছিলে? যোনে কংগ্ৰেছৰ দালালক টকা দিব পাৰিছিলে। এতিয়া চাকৰিৰ কাৰণে দালালক টকা দিব নালাগে, চাকৰিৰ কাৰণে দুখীয়া মানুহেও চৰকাৰী চাকৰি বিনা পইচাত পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে, যেতিয়া মই মুখ্যমন্ত্ৰী হৈছিলো, তেতিয়া মই কৈছিলো যে আমাৰ চৰকাৰ যদি আহে, আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিম। অৰুণোদয় মানে কি? কংগ্ৰেছৰ দিনততো কোনেও নামেই শুনা নাছিল অৰুণোদয়। মই তেতিয়া মানুহক বুজালো যে গৰীব মানুহৰ ঘৰত, দুখীয়া মানুহৰ ঘৰত নগদ টকা নাথাকে। বেমাৰত পৰিলে